হাইটৰ পৰা 18,000 ফুট উচ্চতাৰ পৰা জঁপিয়াইছিলে সেই অভিজ্ঞতাটোৰ কথা অকণ ভালকে ক'ব নেকি? তেতিয়া মই আচলতে জুবিন গাৰ্গ বুলি ভবা নাই নিজকে, তেতিয়া মই কৰ্ণেল গোস্বামী বুলি ভাবিলো নিজকে। কৰ্ণেল গোস্বামী চব কৰিব পাৰে আচলতে। আৰু জাপটো মৰাৰ আগলৈকে চবৰে ভয়টো লাগি থাকে। আৰু এখন খালী ফ্লাইট এখন, তাত চকীও নাই, মাটিত বহি যাব লাগে। আৰু গাইডজন থাকে লগত, পেৰাচুট। আৰু 18,000 ফুটটো যথেষ্ট উচ্চতা, বহুত বেছি। জাপ মৰাৰ পিছত আগত 2 মিনিট পেৰাচুট নুখোলে, 2 মিনিট ফ্ৰী ফল দিয়ে। সেইটো আটাইতকৈ মানে ভাবিবলগীয়া কথা। সেইকাৰণে আগতে সোধে আৰু বন চাইন কৰিব লাগে যে মৰিলেও তেওঁলোকৰ একো গাত একো দুখ নাথাকে, বা হাৰ্ট ফেইল হওক, যি হওক বেমাৰ চেমাৰ আছে নেকি সোধে, হাৰ্টৰ প্ৰব্লেম BPCP আছে নেকি সোধে। আৰু কিন্তু তেওঁলোক এক্সপাৰ্ট মানুহ আৰু বৰ ধুনীয়াকৈ শিকাই দিয়ে। প্ৰথমতে ভিডিঅ' চিডিঅ' দেখুৱাই যে আমি এনেকৈ যাম, এনেকৈ কৰিম। আৰু মোৰ লগত যিজন গাইড আছিলে তেওঁ বৰ বঢ়িয়া জমনি মানুহ, ল'ৰা এটা KC বুলি, মোৰ নিচিনাই, বেছি শকত নহয়। আৰু আমি দুয়োটাই একেলগে জাপ মাৰিছোঁ। লাষ্টত এবাৰ খালি মোক সুধিছে কেন ইউ গ', বোলে য়েছ লেটছ জাম্প, ডাইৰেক্ট জাপ মাৰি দিছোঁ। তাৰপিছত 2 মিনিট সময় মই একো গম পোৱা নাই আৰু অকল ওপৰৰ পৰা পৰি আছোঁ। আৰু যথেষ্ট স্পীডত পৰে ওপৰৰ পৰা, যেতিয়া পৰে। তাৰপিছত 2 মিনিট যোৱাৰ পিছতহে পেৰাচুটটো খুলিছে। তেতিয়া পেৰাচুট খোলাৰ পিছত আৰু ফ্ৰী হৈ যায় গোটেই কথাটো। কিন্তু সেই 2 মিনিট যেতিয়া পৰে ওপৰৰ পৰা,